মজ্জা আজি মই ASMR ষ্টাইলত মেংগো শ্বেক বনাম কেনেকৈনো বনালোঁ আজি আপোনালোকক সেইটোকে দেখাম গাইছ এতিয়া মই পকা আম দুটা লৈ এনেকুৱা চ'ডা ল'লোঁ তাত পানী দি পিনি ধুনীয়াকৈ যাতে আমখিনি ধুই ল'ব পাৰোঁ সেইকাৰণে ওপৰৰ পৰা দলিয়াই দিলে দি দিলোঁ আম দুটা ধুনীয়াকৈ ধুই লোৱাৰ পিছত এতিয়া এনেকৈ কাটি ল'ব লাগিব গোটেই ধুনীয়াকৈ বাকলিখিনি অঁতাই মেলি মই কিন্তু আম ভালকৈ কাটিব নাজানো আকৌ দেই গোটেই বাকলিয়ে চাকলিয়ে একদম আমে চামে লগাই আনিছোঁ আপোনালোকে জানেনে ক'বচোন আৰু মোৰ হৈছেনে নাই হোৱা সেইটো ক'ব আৰু এতিয়া ধুনীয়াকৈ এনেকৈ লাইন দি পিনি কাটি ল'লোঁ যাতে পূৰা একদম ASMR নিচিনা লাগে আৰু দেখিবলৈ ধুনীয়াও লাগে মানে এনেকৈ স্কুৱাৰকৈ কাটি ল'লে ডিচিপ্লিন টাইপ লাগে অকণমান এতিয়া এইটো কাটি হৈ গ'ল আৰু সিটো আমো কাটি ল'ম এতিয়া তাৰপৰা এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰটো লৈ পিনি ওপৰৰ পৰা ধুনীয়াকৈ পেলাই দিব লাগিব মই কিন্তু এই মেংগো শ্বেকটো অকলে বনোৱা নাই আকৌ দেই আমাৰ বৰমাহঁতৰ বায়ে মানে BSc নাৰ্ছিং কৰি আছিলে এইবছৰ কমপ্লিট হ'ল সেইকাৰণে তাই আহিলে তাইকো কামত লগাই দিছোঁ আৰু পূৰা অহাৰ পিছতে এতিয়া এনেকৈ মিক্সাৰত পিচি ল'ব লাগিব ধুনীয়াকৈ এয়া আমাৰ আম ৰেডি হৈ গ'ল ফ্ৰিজত থৈ পিনি এতিয়া ধুনীয়াকৈ গিলাচ এটা ল'লোঁ চিচাৰৰ তাতে এনেকৈ বাকি দিলোঁ এয়া আমাৰ মেংগো শ্বেক ৰেডি হৈ গ'ল মজ্জা